যোৱাকালি মানে 10 তাৰিখে এটা বিশেষ অভিযান চলিছিলে আৰু আমাৰ জিলাখনৰ দুটা অঞ্চলত এই অভিযান চলিছিলে। এটা অভিযান হৈছিলে ধলাইৰ চান্নিঘাট অঞ্চলত আৰু এটা অভিযান চলিছিলে চিলডুবি শিলচৰ থানাৰ অন্তৰ্গত চিলডুবি অঞ্চলত পাৰ্ট 2ত এই অভিযান চলিছিলে আৰু দুইটা অভিযানতে আমি চান্নিঘাটৰ পৰা 55টা চাবোনৰ বাকচত আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিলোঁ আৰু চিলডুবিৰ পৰা আমি 41টা চাবোনৰ বাকচত আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিলোঁ আৰু গোটেইখিনি চাবোনৰ বক্স মিলালে 96টা বক্স হ'ব। এই 96টা বক্স আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ যেটো ওজন আছে 1.2 কিলোগ্ৰাম 1.2 কিলোগ্ৰাম আমি হিৰোইন সাসপেক্টেড টু বি হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই অভিযানটোৰ পৰা আমি তিনিজন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। তাৰ প্ৰথমজনৰ নাম হ'ল তামিজুৰ ৰহমান লস্কৰ 38 ইয়াৰ্স আৰু তেওঁৰ পিতৃৰ নাম হ'ল আমিৰুদ্দিন লস্কৰ ৰাজগোবিন্দপুৰ ধলাই। দ্বিতীয়জন ব্যক্তি হ'ল কবিৰ আহমেদ বৰভূঞা 25 বছৰ তেওঁ ঘৰ গোবিন্দপুৰ পাৰ্ট 2 শিলচৰ আৰু তৃতীয়জন ব্যক্তি হ'ল ৰাজীৱ উদ্দিন 35 ইয়াৰ্স তেওঁৰ দেউতাকৰ নাম হ'ল মোহাম্মদ আলী আৰু সাউথ বাসকান্দি লক্ষীপুৰ। এই তিনিজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগতে এটা স্কুটি ড্ৰাগছ সৰবৰাহৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। স্কুটিৰ নাম্বাৰ হ'ল AS11Y 8317 এইটোকো আমি যোৱা নিশা জব্দ কৰিবলৈ সক্ষম হৈছোঁ চান্নিঘাটৰ পৰা আৰু তাৰ লগতে যোৱা নিশা চান্নিঘাটত যেটো আমাৰ অভিযান চলিছিলে সেই অভিযান কালত যিজন মূল সৰবৰাহকাৰী ড্ৰাগছৰ যিজন মূল সৰবৰাহকাৰী তেওঁ পলাই যাবৰ কাৰণে চেষ্টা কৰিছিলে আৰু পলাই যাবৰ কাৰণে চেষ্টা কৰোঁতে আমি দুটা গুলি ফুটাব লগা হৈছিলে আৰু বতাহত লক্ষ্য কৰি দুটা গুলি আমি ফুটাইছিলোঁ আৰু তাৰ ফলত আমি যিজন মূল অভিযুক্ত ব্যক্তি তেওঁক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু এই গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিছোঁ নিচাযুক্ত সামগ্ৰী তাৰ বজাৰ মানে ব্লেক মাৰ্কেটত তাৰ বজাৰ অনুমান যেটো হয় প্ৰায় মানে 7 কোটি টকাৰ হ'ব আৰু সামগ্ৰীখিনিৰ মূল্য হ'ব আৰু এই সামগ্ৰীখিনি আমি প্ৰাৰম্ভিক তথ্যত আমি গম পাইছোঁ যে গোটেই সামগ্ৰীখিনি সুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাজেদি বহিৰাজ্যলৈ লৈ যোৱাৰ এটা বৃহৎ পৰিকল্পনা আছিলে। গতিকে আমাৰ এই অভিযান অব্যাহত আছে আৰু এই অভিযান কালত আমি বিভিন্ন ধৰণৰ যিবিলাক আমি খবৰ পাইছোঁ সেইবিলাকৰ ওপৰত আমি কাম কৰি আছোঁ আৰু যাতে এই সামগ্ৰী সৰবৰাহ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ যাতে সম্পূৰ্ণ বন্ধ কৰিব পৰা যায় তাৰ কাৰণে আমি সদায় সচেষ্ট হৈ আছোঁ।